নমস্কাৰ, মই ৰিংকুমণি আকৌ এবাৰ আপোনালোকৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সৰু মাছ কেনেকৈ জুইত পাতত দি খাব পাৰি তাকে দেখুৱাম। সৰু মাছকেইটা প্ৰথমে মই পেটুকুচাই ধুই মেলি ভীমকলৰ কলপাতখন লেৰেলাই দিওঁ, তাতে মাছকেইটা থলোঁ। লগতে ভাত মেটেকা দুটামানৰ বাকলি গুচাই তাৰ মাজৰ ফুলটো দিছোঁ। পাতত দিয়া মাছৰ লগত ভাত মেটেকা দিলে মাছৰ সোৱাদটোৱেই বহুত বেলেগ হৈ যায়, বহুত টেষ্টি তেলি যে। মই তাৰ লগত যোগ দিছোঁ নহৰু, কেঁচা জলকীয়া, নিমখ, হালধি কম পৰিমাণে দিছোঁ। এইকেইটা গোটেইকেইটা এতিয়া মই সানি লৈ কলপাতখন নোৰা পাতি বান্ধি জুইত ভৰাই দিম। জুইত দিলে মানে পাতত দিয়া মাছৰ সোৱাদটো বেছি হয়। গেছতো দিব পাৰি। আমাৰ এওঁ মানে দানা সিজাইছিলে, দানা সিজাওঁতে জুই অকণমান আছিলে, মই তাতে বোলো মাছকেইটা দি দিম। আপোনালোকে এই ভাত মেটেকাটো খাই পাইছেনে বাৰু? বহুত টেষ্টি হয়, খাই চাবচোন। এনেকৈ ভাত মেটেকা দি শুকান এনেকৈ সুদায়ো বনাব পাৰি মাছ পিটিকা, কিন্তু ইয়াত টেষ্টিটো বেলেগ হয়। নৰসিংহ পাতো দিব পাৰে, কিন্তু মই অকল আজি ভাত মেটেকাই দিছোঁ। পানী মেটেকাও আছে আকৌ দেই, এইটো পানী মেটেকা নহয়, ভাত মেটেকাহে। এই ভাত মেটেকাটো খোলাতে পোৱা যায়। এতিয়া মই তলতে জুইত মানে ওপৰত দি ফুটছাইৰ মাজত মাছটো ভৰাই দিওঁ নোৰাটো। এতিয়া আকৌ মই অলপ পিছত এয়া লুটিয়াই দিছোঁ। ওপৰ চাইডটো মানে এতিয়া সিজিছে, তলৰ চাইডটো এতিয়া আকৌ লুটিয়াই লওঁ। আকৌ অলপ দেৰি মই 15 মিনিটমান থৈ দিম। মিনিটমান থোৱাৰ পিছত এয়া উলিয়াই আনিছোঁ। উলিয়াই আপোনালোকে মাছৰ নোৰাটো এনেকৈ ওপৰলৈ থিয় কৰি থৈ দিব, তললৈ পানীটো ওলাই গুচি যাতে মাছকেইটা পেৰপেৰীয়া নহয়। এতিয়া মই গৰমে গৰমে হাতত ধৰিছে দেই, বৰ গৰম। কিন্তু মই চামুচ এখনহে আনি লওঁ। চামুচখন আনি লৈ মই এতিয়া বৰ মজা টেষ্টি ওলাইছে দেই। পাতত দিয়া মাছৰ ভাত খাওঁ খাওঁ লাগি গৈছেগৈ একদম। গৰমে গৰমে পৰিৱেশন কৰিব আপোনাৰ। এইকেইটা ভাত মেটেকাকেইটা দিছে, ইমান ধুনীয়া হৈছে দেখিলে কালাৰটো। বা পাতত দিয়া মাছৰ টেষ্টিয়ে বেলেগ নহয় জানো? এইটো বহুত মানে ভিটামিনো আছে আপোনাৰ। মাছটো ভাজিলে ইমান এটা ভিটামিন নাপায়, পাতত দিলে ইয়াত টেষ্টটোৱে বেলেগ হয়, নহয়নে? বা কিমান মৰম আছে চাওক, দেখিবলৈকে খাওঁ খাওঁ লগা নাই বাৰু আপোনালোকৰ? আজিলৈ আহিছোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে কৰা নাই।